আসসালামু আলাইকুম নমস্কাৰ মই হেনাই স্বাগতম জনাইছোঁ আপোনালোকক এটা ষ্টাডি হ'বলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বৰপেটাত অৱস্থিত বিটি কলেজ যোনটো আছে সেই বিটি কলেজৰ বিএড এডমিশ্যনৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম সো আপোনালোকে হেতু যি অনলাইন কৰিব দিছে বা যি এডমিশ্যন প্ৰসেছ হ'ব এটো আপোনালোকে অনলাইন কৰিব লাগিব বা অফলাইন কৰিব লাগিব নে কেনেকুৱাকৈ কৰিব কেতিয়া কৰিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব মানে ভিডিঅ'টোত মানে নোটিছটোত কি কৈছে কি কোৱা নাই সেই বিষয়ে মানে আপোনালোকে আগলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আহক ভিডিঅ'টোত মানে নটিফিকেশ্যনটোত কি কৈছে চাওঁ আহক বিএড এডমিশ্যন সেশন 2024-26 এইটো বেচ যেহেতু এটা বেচ 2 বছৰৰ কাৰণে হয় সো সেইকাৰণে সেশন 20 কোনোবাটোত লিখা থাকে 24-25 ইয়াতে 24-26 লিখা আছে যিয়ে নহওক এতিয়া চাওক মানে কি কৈছে নটিফিকেশ্যনটোত ইট ইজ hereby informed to all the intending candidates who want to pursue a BEd course under Guwahati University for the session 2024-26 that the admission process of BEd first year 2024-25 will be started only after the publication of the final merit list by Guwahati University. মানে এইটো নটিফিকেশ্যনৰ দ্বাৰা এইটোৱে জাৰি কৰিছে যে যিবিলাক কেণ্ডিডেটে বিএড কৰিব খুজি আছে তাহাঁতি কৰিব খোজা ষ্টুডেণ্টখিনিয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কৰিব খুজি আছে তাহাঁতি বিএড এডমিশ্যনৰ যি প্ৰচেছ আছে ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ প্ৰচেছ সেই প্ৰচেছটো আৰম্ভ কৰিব মাত্ৰ যি ফাইনেল মেৰিট লিষ্ট আছে সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফাইনেল মেৰিট লিষ্ট পাব্লিকেশ্যন কৰাৰ পিছতে আপোনালোকে মানে বিএড এডমিশ্যনৰ প্ৰচেছটো আৰম্ভ কৰিব ফাৰ্দাৰ ষ্টাৰ্টেড that the intending candidates shall have to apply online through our admission portal as per schedule to be announced later so মানে কি কৈছে ফাৰ্দাৰ ষ্টাৰ্টেড that the intending candidates shall have to apply online through মানে যিসকল কেণ্ডিডেটে মানে অনলাইন কৰিব এডমিশ্যন ল'ব খুজিছে তাহাঁতি অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু মানে শ্বেডুলটো যিটো পৰ্টেল এজ পাৰ যিবিলাক নিয়ম নীতি বা হেৰি মানে সেইবিলাক এই অনলাইন যোগে কৰিব লাগিব কৰিব এনাউন্স কৰি দিব সো কল কনচাৰ্ট are requested to visit our website মানে এইটো যিটো বৰপেটা বিটি কলেজ আছে বৰপেটা বিটি কলেজ ORG এইটো ৱেবছাইটত আপোনালোকে গৈ চাব পাৰিব আৰু ৰেগুলাৰলি ফৰ লেটেষ্ট মানে যিবিলাক লেটেষ্ট আপডেট সেইবিলাক আপোনালোকে অনলাইন যোগে পাই যাব আৰু অনলাইন মোড মানে এডমিশ্যনৰ যিটো প্ৰচেছ হ'ব সেইটো অনলাইন মোডতে হ'ব সো আপোনালোকে অনলাইন কৰি মানে প্ৰচেছ মানে কি আপোনালোকে এডমিশ্যনৰ দিনাখন যাব লাগিব লগতে আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিব যেনেকৈ বিএড মাষ্টাৰ ডিগ্ৰী যেনেকুৱাকৈ আপোনালোকে কলেজবিলাক এফিলিয়েটেড কলেজবিলাকত এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগে কৰিব লাগে ঠিক তেনেকুৱা প্ৰচেছতে হ'ব সো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ